নমস্কাৰ জনালোঁ। মই মন্মীয়ে আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মাছ আনিছিলে বজাৰৰ পৰা 1 কেজি। লগতে লৈছোঁ আজি খুতৰা শাক আৰু মধুসোলেং। আমি মধুসোলেং বুলিয়ে কওঁ। আপোনালোকে এই শাকবিধক কি বুলি কয় জনাবচোন বাৰু। ঠাইভেদে শাকবোৰৰ নামবোৰ বেলেগ বেলেগ হয় নহয় জানো। আৰু ধুনীয়াকৈ শাকখিনি ধুই মেলি লৈ পেলাই এনেকৈ সৰু সৰুকৈ কুটি ল'লোঁ। শাকৰ লগত মাছৰ জোল বনাম আজি আৰু আপোনালোকক তাকে দেখাবলৈ বুলি ভাবিলোঁ। আৰু প্ৰত্যেকে জানে আচলতে কেনেকৈ শাকৰ লগত মাছ ৰান্ধে। আচলতে মধুসোলেঙৰ লগত বহুত মানুহে মাছ ৰান্ধিব নাজানে বুলিয়ে মই ভাবিছোঁ। গতিকে অকণমান দেখাই দিবলৈ চেষ্টা কৰিলোঁ। যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি দিব পাৰে, মই বেয়া নাপাওঁ। আৰু এনেকৈ ধুনীয়াকৈ মাছখিনি ধুই পেলাই পেটুখিনি উলিয়াই পেলাই এনেকৈ কচি ল'লোঁ। কচি লোৱা বুলিয়ে কওঁ আমি, আপোনালোকে কি বুলি কয় জনাবচোন। আনফালে এটি পিঁয়াজো কাটি ল'লোঁ। ডাঙৰ মাছ দুজনী আৰু দুডোখৰ মাছ লৈ পেলাই এনেকৈ নিমখ হালধি সানি ল'লোঁ। আপোনালোকে বাৰু কোনে কোনে মাছ ভজাৰ সময়ত এনেদৰে নিমখ আৰু হালধি সানি লয়। বহুতে আকৌ তেলখিনিতো নিমখ হালধি দি দিয়ে। যাৰ যি ইচ্ছা, আচলতে যিয়ে যেনেকৈ সুবিধা পায় তেনেকৈ কামখিনি কৰি যায় নহয় জানো। আৰু মই এনেদৰে কৰিলোঁ। আৰু কেৰাহীখন গৰম হ'বলৈ দি তাতে দি দিলোঁ মিঠাতেল। আৰু কেৰাহীখন বহুত বেছি পৰিমাণে আপোনালোকে তপত কৰি ল'ব আৰু তাৰপিছতে তেলখিনিও তপত কৰি ল'ব। তাৰপিছত মাছটো দিব, তেতিয়া মাছটো আপোনালোকৰ কেতিয়াও নাভাঙে। এনেকৈ মই মাছকেইটা দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই মানে একেবাৰে কৰকৰীয়াকৈ ৰঙাকৈ ভাজি লোৱা নাই। এনেই মাছৰ কেঁচা গোন্ধটো যাবৰ কাৰণে অকণমান সময় তেলত মই ইলুটি কৰি পেলাই থৈ দিম, তাৰমানে আধা ভজা কৰি থ'ম। যিহেতু বহুত বেছি পৰিমাণে তেলত খৰখৰীয়াকৈ ভাজি দিলে মাছৰ যিটো টেষ্ট হয় নহয়, সেইটো নাইকিয়া হৈ যায়। আৰু আপোনালোকে বাৰু এনেকৈ আধা ভজা কৰি মাছৰ জোল বনাই নে নবনাই জনাবচোন বাৰু। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা লাগে তাকো জনাবলৈ নাপাহৰিব দেই। সাধাৰণভাৱে দিওঁ, সাধাৰণ মানুহ মই। আৰু সাধাৰণতে মই যিবোৰ বস্তু বনাওঁ সেইবোৰকে আপোনালোকৰ আগলৈ উলিয়াই দিওঁ। হয়তো দুই এজনে শিকিব কিবা এটা। কাৰণ প্ৰত্যেকগৰাকী গৃহিণীৰে ইমানখিনি আইডিয়া নাথাকে যে কি বনাম কি নবনাম। গতিকে ভিডিঅ'টোৱে অকণমান কাৰোবাক হ'লেও সহায় কৰিব বুলি এনেকৈ আগবঢ়াই দিছোঁ। ধুনীয়াকৈ মাছ ভজা তেলখিনি অকণমান কাঢ়ি লৈ তাতে অকণমান তেলতে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা পৰালৈ ভাজি ল'লোঁ। তাৰপিছতে দি দিছোঁ মই কুটি লোৱা শাকখিনি। খুতৰা শাকটো বাৰু আৰু বেলেগ বেলেগ কিবা নাম আছে নেকি আপোনালোকে জনাবচোন বাৰু। আমি খুতৰা শাক বুলিয়ে কওঁ। আৰু এনেদৰে শাকৰ সৈতে মাছ খোৱাৰ আমেজেই সুকীয়া নহয় জানো। মধুসোলেংটো অকণমান টেঙা টেঙা হয়, গতিকে মাছৰ লগত খাবলৈ খুব বেছি পৰিমাণে ধুনীয়া। আৰু দিয়াৰ প্ৰায় 2-3 মিনিটমানৰ পিছতে ধুনীয়াকৈ এনেকৈ গলি যাব। তাৰপিছতে আপোনালোকে পৰিমাণ অনুসৰি পানী দি দিব। ময়ো মোৰ পৰিমাণ অনুসৰি পানী দি দিলোঁ। আচলতে আজি আমাৰ আলহী আহিছে, মনৰ উৎসাহতে আচলতে বনাই আছোঁ। নিজে বনাইতো সদায় খায়ে আছোঁ। আলহীক কিবা এটা খুৱাবলৈ পালে খুব বেছি পৰিমাণে ভাল লাগে। আলহী বুলিও ঠিক ক'ব নোৱাৰি, ঘৰৰ মানুহে। ভিনদেউ আহিছে, গতিকে ভিনদেউৰ নামতে আজি মোৰ পাকঘৰটো উচৰ্গা কৰিছোঁ। টেঙা শাকখন যিমানেই উতলি আহে সিমানেই বগা পৰি আহে। তাৰ ওপৰতে মই দি দিলোঁ অকণমান ধনিয়া। এতিয়া আহোঁ 2 নম্বৰ ৰেচিপিটোলৈ। 2 নম্বৰ ৰেচিপিটো মই বনাবলৈ লৈছোঁ। কি বুলি ক'ম এতিয়া, এইটো আকৌ গাঁৱলীয়া নহয় আৰু এইটো আজিকালিৰ ছিষ্টেমতে বনাবলৈ চেষ্টা কৰিলোঁ দেই অকণমান। আপোনালোকে কেনেকুৱা পালে জনাবচোন বাৰু। আৰু আপোনালোকে এনেকৈ বিলাহীৰ লগত মাছ বনাই নে নবনাই সেইটোও জনাব। আৰু বিলাহীৰ লগত মাছ বনাবলৈ আগতে অকণমান ভয় কৰিছিলোঁ, কাৰণ বিলাহীৰ লগত মাছটো কেনেকৈ বনাই নাজানিছিলোঁ। কিন্তু এতিয়া বহুতখিনি শিকি যিহেতু আপোনালোকৰ কাৰণেও ভিডিঅ'টো আগবঢ়াওঁ, গতিকে যথেষ্ট পৰিমাণে আমিও শিকিবলগীয়া হয়। শিকি আজি অকণমান আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিলোঁ। হৈছেনে নাই জনাবচোন বাৰু। বিলাহীটো সৰু সৰুকৈ কাটি ল'লোঁ। এটা নহয় 2টা বিলাহী লৈছোঁ, যিহেতু মানুহ আজি আমাৰ অকণমান বেছি। গতিকে বিলাহী দুটা যিমান পাৰি সিমান মিহিকৈ কুটি ল'লোঁ। তাৰপিছতে কাঠডোখৰ আঁতৰাই থৈ দিলোঁ, তাৰমানে মোৰ এনেকৈ কুটি থাকিবলৈ সময় নাই। আৰু এটা পিঁয়াজ সৰু সৰুকৈ যিমান পাৰি সৰু সৰুকৈ কুটি ল'লোঁ। এনেকৈ কুটি লোৱাৰ পিছত মই তাৰ লগত দিবলৈ ল'লোঁ আদা আৰু নহৰুকেইডোখৰ থেতেলিয়াই ল'ম, আদাডোখৰ ৰুকি ল'ম। আৰু মাছ ভজা তেলখিনি অন্য এখন কেৰাহীত দি পেলাই মই এতিয়া মাছকেইডোখৰ ধুনীয়াকৈ ৰঙা পৰাকৈ ফ্ৰাই কৰি ল'ম। আৰু কম তেলতে ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। পিছত আৰু অকণমান তেল দিবলগীয়া হ'ল দেই, মিছা কথা নকওঁ। এনেকৈ মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ বাৰু। মাছকেইডোখৰ দেখি কিমান যে ধুনীয়া লাগিছে নহয়নে। গুৱাহাটীত আকৌ মাছখিনি খাবলৈ ভাল দেই, অকণমান কম দাম হয়। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছতে তাতে সৰু সৰুকৈ কুটি লোৱা পিঁয়াজখিনি দি দিলোঁ। আপোনালোকে যিমান পাৰে সিমান সৰুকৈ কুটি ল'ব, তেতিয়া বহুত বেছি পৰিমাণে ভাল হয়। তাৰপিছতে
এনেকৈ থেতেলিয়াই লোৱা নহৰুকেইডোখৰ দি দিলোঁ পিঁয়াজ ৰঙা পৰি অহাৰ পিছতে। তাৰপিছতে মই ইয়াতে দি দিম আদাকেইডোখৰ, মানে আদাখিনি ৰুকি লৈছিলোঁ। আদা আকৌ একেবাৰে পিঁয়াজৰ লগত দি দিলে অকণমান জ্বলি যোৱা যেন হ'লে মানে তিতা তিতা হয়, গতিকে আদা অকণমান দেৰিকৈয়ে দিব লাগে। তাৰপিছতে সেইখিনিৰ মানে কেঁচা কেঁচা গোন্ধটো যোৱাৰ পিছত মই তাতে দি দিছোঁ বিলাহী। বিলাহীখিনি খুব ধুনীয়াকৈ এতিয়া ভাজি থাকিম, বহুত সময়ে ভাজিম, প্ৰায় 45 মিনিটমান ভাজিম চাগৈ। আৰু বিলাহীখিনিৰ লগতে মই দি দিছোঁ 1 চামুচ ধনিয়াৰ গুড়ি, 1 চামুচ জিৰাৰ গুড়ি, 1 চামুচ ৰেড চিলি, তাৰপিছতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু সোৱাদ অনুসৰি হালধিও দি দিছিলোঁ, সেইটো ভিডিঅ' ক্লিপটো নৰল। আৰু এনেকৈ ধুনীয়াকৈ লৰাই থাকিম একেবাৰে কম জুইত, যিমান পাৰি সিমান লৰাই লৰাই মই বিলাহীখিনি ভাজি থাকিম। এতিয়া দেখিছেনে বাৰু বিলাহীখিনিৰ পৰা অকণমান তেল নিৰ্গত হৈছে, আৰু সেই সময়তে মই দি দিছোঁ অকণমান গৰম পানী। মাছ অনুযায়ী আপোনালোকে পানী দিব, বহুত বেছি পানী দিব নালাগে। আৰু ধুনীয়াকৈ উতলি অহাৰ পিছত মই ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ তাতে দি দিছোঁ, আৰু অকণমান পানীটো শুহিবলৈ দিম আৰু মাছকেইডোখৰত এই জোলটো সোমাবলৈ দিম। আৰু লাহে লাহে পানীটো কমি অহাৰ পিছত চাওকচোন কালাৰটো কি ধুনীয়া হৈছে, খাবলৈও পিছে বৰ ধুনীয়া হৈছিলে দেই। আৰু মই কোৱা নাই, প্ৰত্যেকে ক'লে আচলতে ভাল লাগিলে। আৰু এনেকৈ ওপৰতে দি দিলোঁ কেঁচা ধনিয়া। তাৰপিছতে সকলোকে ভাত বাঢ়ি দিলোঁ। এতিয়া মই কাঢ়ি ল'লোঁ, কাঢ়ি লোৱাৰ পিছতে আচলতে ভাত বাঢ়ি দিছিলোঁ, কিন্তু ভাত বঢ়া ক্লিপখিনি নাৰাখিলোঁ। আৰু আলহীৰ আগত বহুত বেছি পৰিমাণে ভিডিঅ' কৰি থাকিবলৈ মোৰ অকণমান লাজ লাগে, কাৰণ এতিয়াও মই বহুত বেছি পৰিমাণে ফ্ৰী হোৱা নাই। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। ধন্যবাদ।